আজি আমাৰ গোৱালপাৰা জিলা উত্তৰ ভাৰত অসমীয়া প্ৰতিৰক্ষা তথা অসম সকলো জিলাতে আজি বিশখন জিলাত যি মকডিলৰ ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা আমাৰ জনাইছিলে তাৰে অংশ হিচাপে আজি আমি গোৱালপাৰা জিলাৰ এই চাৰ্কিট হাউচত আমাৰ আজি মকডিল সম্পন্ন কৰিছোঁ। প্ৰথমতে আমাৰ যেতিয়া আমাৰ ৰেড ছিগনেল আহিছে, ৰেড ছিগনেল অহাৰ লগে লগে আমি আমাৰ ৱাৰ্ডেনক তৎক্ষণাত গৈ জনসাধাৰণৰ মাজত গৈ তেখেতসকলক আমি সতৰ্ক কৰিবলৈ অনুৰোধ জনাইছিলোঁ। কাৰণ তাৰ অলপ সময়ৰ পাছতে আমাৰ এয়াৰক্ৰাফ্ট আহি আমাৰ গোৱালপাৰা জিলাৰ চাৰ্কিট হাউচত দুটাকৈ বম ব্লাষ্ট হৈছে। বম ব্লাষ্টৰ ফলত প্ৰায় 20জনমান কেজুৱেলিটি আমাৰ ইয়াত ওলাইছে। এই কেজুৱেলিটিসকলক আমাৰ ৱাৰ্ডেন তথা আমাৰ চিভিল ডিফেন্সৰ ভলণ্টিয়াৰ SDF টিম আৰু মেডিকেল টিমে আহি যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে। লগতে আমাৰ NCCও আহিছে। তেখেতসকলে আহি জনসাধাৰণৰ মাজত থিয় হৈ ফায়াৰ ব্ৰিগেডে প্ৰথমতে আহি তেখেতসকলে আমাৰ ইয়াতে য'ত বম পৰিছে তাতে যথেষ্ট জুই চাই জ্বলি জুই নুমাইছে আৰু তেখেতৰ NDF টিমে বিল্ডিঙৰ ওপৰৰ পৰা কেজুৱেলিটি নমাইছে আৰু আমাৰ চিভিল ডিফেন্স টিমেও সেইখিনি ক্ষেত্ৰত যথেষ্টখিনি কেজুৱেলিটিক ফাৰ্ষ্ট এড প্ৰদান কৰাৰ লগতে তেখেতসকলক ৰেস্কিউ কৰি ফাৰ্ষ্ট প্লেচত লৈ গৈছে। তাৰ পৰা তেখেতসকলক মেডিকেলৰ বিভাগৰ লগত একলগ হৈ মেডিকেল নিয়াৰ ব্যৱস্থা কৰিছে। আচলতে এনেকুৱা চিটুৱেশ্যন হ'লে ৰাইজে কেনেদৰে আচলতে আমাৰ চিভিল ডিফেন্সৰ এটা উদ্দেশ্য হৈছে কি এম অফ চিভিল ডিফেন্স চিভিল ডিফেন্স ফাৰ্ষ্ট এমটো হৈছে টু ছেভ লাইফ এণ্ড প্ৰপাৰ্টি ৰেস্কিউ দ্য ভিক্টিম পাৰ্চন আৰু লগতে আমাৰ কি হৈছে কণ্টিনিউটি অফ প্ৰডাকশ্যন এণ্ড ৰেষ্টৰ কমিউনিকেশ্যন। অৰ্থাৎ আমাৰ কি হৈছে প্ৰথমতে আমাৰ উদ্দেশ্য হৈছে জনসাধাৰণক বচোৱা, সম্পত্তি তেওঁলোকৰ যিখিনি সম্পত্তি মানে দাহ হোৱাৰ সম্ভাৱনা আছে সেইখিনি যাতে কম হয় তাৰ বাবে আমি জনসাধাৰণক সতৰ্ক কৰা আৰু আমাৰ যিখিনি যোগাযোগ ব্যৱস্থা সেইখিনি অক্ষুণ্ণ থাকক। আমাৰ ইণ্ডাষ্ট্ৰী যিবিলাক কাম চলি থাকে সেইবিলাক যাতে কোনোদিন বন্ধ নহয়, যাতে সকলোৱে সুন্দৰভাৱে কাম কৰি যাব পাৰে, এইটো আমাৰ মেইন উদ্দেশ্য। আৰু সেই উদ্দেশ্য আগত ৰাখি আমি জনসাধাৰণক যিকোনো দুৰ্যোগৰ সময়ত অকল আমাৰ এনেকুৱা যুদ্ধ বিগ্ৰহ বুলিয়ে নহয়, বিভিন্ন প্ৰাকৃতিক দুৰ্যোগেই হওক বা ক'ৰবাত কিবা এটা এক্সিডেণ্ট হৈছে, গাড়ী মটৰ এক্সিডেণ্ট হৈছে, ট্ৰেইন এক্সিডেণ্ট হৈছে, বিভিন্ন ক্ষেত্ৰত আমি আগৰ পৰাই সহায় সহযোগিতা আগবঢ়াই আহিছোঁ। আৰু আমি গোৱালপাৰা জিলাত আমাৰ প্ৰায় 80-90জন আমাৰ চিভিল ডিফেন্স অসামৰিক প্ৰতিৰক্ষাৰ ভলণ্টিয়াৰ আছে। তেখেতসকলক আমি এক্টিভ মেম্বাৰ হিচাপে আমি তেখেতসকলক বিভিন্ন প্ৰশিক্ষণ দিছোঁ। ফাৰ্ষ্ট এড তেখেতক প্ৰশিক্ষণ দিয়া হৈছে, ৰেস্কিউ প্ৰশিক্ষণ দিয়া হৈছে, ফ্লাডৰ বিভিন্ন প্ৰশিক্ষণ দিয়া হৈছে। ৰাইজে কেনে সজাগতা আছে? ৰাইজক আমি যথেষ্টখিনি সজাগ কৰিছোঁ। আমি প্ৰত্যেক জেগাতে গৈ আমি বিভিন্ন স্কুল কলেজত গৈ পেলাই আমি বিভিন্ন এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ আৰু শিশুসকলক বা যিসকল ছাত্ৰ ছাত্ৰী তেখেতসকলক আমি আৰ্টকুইক হ'লে বা এনেকুৱা এটা যদি আমাৰ বম ব্লাষ্ট বা এনেকুৱা এয়াৰক্ৰাফ্ট কিবা এনেকুৱা কেছ হয় সেই সময়ত কেনেকৈ ৰাইজে মানে তাৰ পৰা নিজক জীৱনটো বচাই ৰাখিব, যাতে পেনিক নহয়। তেখেতসকলৰ কাম কৰি থাকক। যেতিয়া আমাৰ ৱাৰ্ডেনে তেখেতসকলক সতৰ্ক কৰিব সেই সময়ত যাতে তেখেতসকলে যিকোনো ছেফটি পজিশ্যন লয়, বিল্ডিঙৰ ভিতৰত সোমাই যাওক বা যদি পথাৰত আছে যদি তেতিয়া বম চম গিৰাব পাৰে সেই সময়ত তেখেতসকলে ফিল্ডত পূৰা সমানকৈ মাটিৰ সৈতে সমানকৈ শুই দিয়ক, কাণখন বন্ধ কৰি লওক যাতে বোমৰ যিটো আৱাজ সেইটো যাতে কাণ ক্ষতি কৰিব নোৱাৰে। তাৰ যাতে স্প্লিণ্টাৰে আহি পেলাই থিয় হৈ থাকিলে তাৰ স্প্লিণ্টাৰ আহি মানুহজনক এটেক কৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত তেখেতসকলে যাতে ফিল্ডত যেতিয়া পৰি যাব নিৰ্দান পজিশ্যনত শুই যাব তেতিয়া কি হয় স্প্লিণ্টাৰবিলাকে তেওঁলোকক ক্ষতি কৰিব নোৱাৰে, তেওঁলোকৰ জীৱনটো ছেভ কৰিব।